পেশাব কেনেকা করবি আৰু এটা আছে মানে ইমান কি ওলাই যায় তোমার বেদিন ইমান চতুর কেনেকা আমার দিন কোনো দুশ্মনী নাই ইমান ওই দুশ্মনী এনেকা বস্তু দিছে এটা অটোমেটিক আমার পৰা দিন গুচি যায় এতিয়া কাপড় আদা খুলি গৈছে পিছৰ মান তাতো বা নাই পিছত সাধারণ মানুহৰ মাজত নাই এনেকা বস্তু বিচাৰি এনেকে নকয় এতিয়া আৰু এটা কথা দুনিয়াৰ কথা চাউলৰ দিয়া দাম ইমান কমাই দিছে মাটিৰ মালিক বেছি মুছলমান আছে কিন্তু দামটো ইমান কমাই দিছে শয়তানি কৰি পেলাই ইমান চাউলৰ দাম নাই মুফতত পাই যাব আপুনি হেৰিৰ পৰা কণ্ট্ৰলৰ পৰা পাই যাব আপুনি 30 কেজি চাউল চিন্তাই নাই যেতিয়া ইজৰ দাম কমি গ'ল এই যে দাম কমিছে এফালে 3 টকা 1 টকা চাউল কৰি পেলাই তাতে মিঠাতেলৰ দামৰ পৰা ধুলাই দিছে পইচা এই বেনিফিট তাৰ পৰা হৈছে ইয়াতে কৰি কিয় কৰিছে মুছলমানৰ জমি বিক্ৰী কৰিব লাগে যাওঁচোন ইয়াৰ পৰা লংগিয়ালৈকে সব মাটি বেদিনৰ দখল কৰিছে আৰু সব মুছলমান এবাৰ দাম কমাই দিছে নোহোৱা কোনো ফায়দা নাই বেছি 1 কোটি পাই যাম আমি খাই শেষ এবারে এই পয়সা বেদি এবারে কন্ট্রোলে পয়সা দিছে জমি ভর্তি করে লাভ নাই গরু রাখিও লাভ নাই তো লাভ নাই বিক্রি গেলে ইয়ার পিছনে এবারে এই মাইনাস পয়েন্টটো তেলৰ পৰা বিভিন্ন অন্যৰ পৰা উপাৰ্জন কৰি পেলালে আৰু মানে লাহে ধৰ বিক্ৰী কৰি আছে বুজি পাইছো কথাটো এইটো বহুত ডাঙৰ এটা টেকনিক আমাৰ যাওক গতিকে আল্লাহ আছে কৈছোঁ আপোনালোকে নিজৰ ল'ৰা ছোৱালীক শিক্ষাটো দিছে দিনৰ জ্ঞান দিয়ক জান দিম মাল দিম ধন দিম ইজ্জত দিম ইমান দিব নোৱাৰোঁ পাৰিব ইমান দিব এজন বুজুৰ্গ প্ৰতিষ্মান হিচাপে এইটো পালোঁ তেখেতৰ কথা এনে সন্মুখত বহি আছে মানুহ এজনে সৱাল কৰিলে হওক এজন চাম দৰ্শকে কয় হুজুৰ আপুনি ভাল না এজন বুজুৰ্গক সৱাল কৰিছে আপুনি ভাল না আমাৰ কুত্তা ভাল আমালোকৰ দৰে যে হলো হয় ভাল আৰামদায়ক কি ক'লে ধৰ আপনি আল্লাহৰ ওলিয়ে কৈছে হয় কথাটো সঁচাকৈ কৈছে আপুনি মই যদি ইমান আনিছোঁ আমি ইমানে মৰোঁ ইমানটো আনিছোঁ আলোচনাতে মুছলমান আমি ইমান যদি আনিছোঁ মুছলমান যদি মুমিন যদি হওঁ ইমানত যদি আমি মৰোঁ তেনেহ'লে মই ভাল আৰু ইমানত যদি নমৰোঁ তেনে আপোনাৰ কুত্তা ভাল সঁচা কথা না মিছা মই নকয় কিয় ইমান এতিয়া এটা কথা কওঁ আমাৰ পানীটো নাই বৰাগতি চিষ্টেম নাই সৰস্বতী পূজা হ'লে আপোনালোকে পূজাত যায় ল'ৰা ছোৱালী যায় না নাযায় কিয় ইমান নাই এইমাত্ৰ ইমান এটা বাৰীক বস্তু ইমান মিহি বস্তু ছেকেণ্ড নালাগে যাওঁতে যেতিয়া আপুনি মূৰ্তিৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা আহি গ'ল আপোনাৰ ইন্না শিৰকা লাযুলমুন আযীম যেতিয়া আপুনি ছোৱালী গক ল'ৰাক আপুনি লিপষ্টিক দিছে মেঘলা আনি দিছে কাপোৰ আনি বিয়াত যাব পূজাত যাব হকমত যোৱা নাই হজত যোৱা নাই পূজাত আমি যাব নোৱাৰোঁ পূজাত যাব নোৱাৰোঁ আমি কোনে ভাল পাওঁ বেয়া কথা নাই আমি তোমাক ভাল পোৱাৰ বাবে কথা নাই আমাৰ আল্লাহ ইমান ইমান সুৰক্ষিত ৰাখি পেলাই বাকীকেইটা কাম কোনো হেৰি নাই ইমানো কম্প্ৰমাইজ নাই ইমানৰ লগত কোনো কম্প্ৰমাইজ আমি আমাৰ পৰিচয় ইমান নাথাকিলে কি দৰকাৰ দেখাতো একেই ইমান আছে মছজিদ যাওঁ ইমান আছে কুৰবানী দিওঁ ইমান আছে নমাজ পঢ়োঁ ইমান আছে হজত যাওঁ ইমান আছে জাকাত দিওঁ নজা ৰাখোঁ নহ'লে বাকীটো বুজা নাই মানুহ কাৰোবাৰ ইমানৰ শ্ৰদ্ধা কাৰ লগত নহ'ব গতিকে আজিৰ পৰা কোনে ভাল পাওক বেয়া পাওক কোনে আমাৰ ফাঁচি দিয়ক কোনেবা আমাক গালি পাৰে তোৰ কথা এই বেহাৰটো কিহৰ কাৰণে এই জান এই ইমান এই আলিম এই যে দুই আহাৰ পঢ়িছোঁ কিতাপ জ্ঞান কিহৰ কাৰণে গৰু যদি
রাখা দেখি থাকতে বল কেনেকা হয়, কেনেকা দেখিছো রাখাল থাকতে ছাগলী খায় কেনেকা খেতিও রাখলে কোনে লইলে গরু রাখাল থাকতে গরু কোনেকে থানাত লৈ যায়, বেড়া থাকতে কেনেকা হেৰি খায় কেনেকা ছাগলীয়ে হেৰি ধান খায়, কুকুর থাকতে কেনেকা চুৰ আৰু হৈ যায় কি কেনেকা কুকুর এনেকা কুকুর পোহ জোৰকো খেদায় আৰু শিয়ালকো খেদায়। ই কুকুৰ থাকিব শিয়ালে সোমাব আৰু এইটো কুকুৰ নহয় এইটো শিয়ালে হ'ব। যে ৰাখালে থাকোঁতে আমাক চিনাক্ত লৈ ঘূৰাইছে কিহৰ কাৰণে কোনফালে কথা কম, এফালে বন্ধনৰ ডকাতি, এফালে চকীদাৰৰ ডকাতি, এফালে আৰু কিবা কিবি আল্লাহ এনেকা সময় আহি গৈছে হদিছত আছে এটা সময় আহিব যে তছবিৰ দানা তছবিৰ যিটো ৰচিৰ সিংহৰ তেনেকা একদম এটা একদম বিকৃত পৰি যায় তেনেকা ফিটনা আহিছে। ইয়াৰ মাজত চলাই লৈ যাব লাগিব, এই সমাজক এৰিব নোৱাৰো। সমাজে আমাক এৰিব পাৰে সঁচাকে বহুত ল'ৰা ছোৱালী এৰি হৈ যায়, বাপেকে বিয়া দিছে ল'ৰা বোৱাৰী লৈ গুচি গৈছে আমাৰ মানে বাপেকে নাচায়। নলবাৰী এজন মহিলা 6টা 7টা ল'ৰা, তেখেত মহিলা মুছলমান মহিলা 7টা না 8টা ল'ৰা আটাইকে ডাক্তৰ ইঞ্জিনিয়াৰ বনাইছে, লাষ্টত কোনো সেৱা নকৰে বুলি চুইচাইড কৰিছে। এই নলবাৰী বন্ধনৰ তাণ্ডৱ ইমানখিনি মানুহে চুইচাইড কৰিছে, বন্ধনৰ পইচা দিয়া না কাৰণে ইমান বেয়া। এনেকা এটা সময় আহিব লেংটা থাকা টি চাৰ্ট পিন্ধা গাভৰু ছোৱালী হেৰি পৰা আমাৰ কাণ ফুলি আৰু এটা মহদাল টিভিত এনে এইটো কথা ক'লে মানুহে বেয়া পায়, নমাজৰ কথা ক'লে বেয়া পায়, হক কথা ক'লে বেয়া পায়। এনেকৈ এটা সময় আহিব যেতিয়া ভাল কথাক বেয়া পাব আৰু বেয়া কথাক ভাল পাব। আমি মুছলমান, আমি দিনলৈ কোনো কম্প্ৰমাইজ নাই। আজিৰ পৰা সৰস্বতী পূজা যাব নোৱাৰিব, মই হিংসা কৰা নাই। আমাৰ এই কৰিলে আমাৰ তোমাৰ ঘৰৰ ব্যৱধানটো কি? তুমিতো নমাজত নাহা, সৰু লোকৰ পৰা নমাজ গুচি যাব কিন্তু খালি চাবলৈ নমাজ যায় নেকি? এনেকুৱাতো ৰাজনীতিবিদ হয়। আমিতো আৰু নমাজত ৰাজনীতি কৰিব নোৱাৰোঁ। নমাজত একে কাটাৰত ৰজাও খাৰা আৰু প্ৰজাও খাৰা। আল্লাহ আহকামৰ আগত কৈছোঁ, আহকাম আগে সন্মুখত ৰাখিছোঁ আৰু কাৰণৰ কোনো ৰজা প্ৰজা নাই, চব সমান ইয়াতে। গতিকে আল্লাহ আছে আজিৰ পৰা ইনশাআল্লাহ কওক এটা যাব নোৱাৰে পূজাত, হাত ডাঙৰ ইমান গুচি যাব। আজিৰ পৰা বন্ধ। মই আমাৰ ইমান হেফাজত কাৰণে আল্লাহ আমাক লগত জিম্মাদাৰী দিছে। ভাত দিব নিদিব খাওঁ নাখাওঁ নালাগে ভাত তোমাৰ ইয়াত পিলাই গালে নহয় যা পইচা বিচাৰি ইয়াত অহা নাই। সমাজত 2 লাগে ইয়াৰ ফায়াৰ আমি আলিমুলামাসকলে আমাৰ ডিউটি দিছোঁ। ফায়াৰ ব্ৰিগেডে যেতিয়া ধোঁৱা দেখে তেতিয়াই যাব লাগে, তাতে আৰু নাই। সেইদিনা আমি এটা জাগাত চাই গৈছোঁ, এটা কিতাপ আমি ক'ত আছে কিতাপটো আনিছে নি? এইটো কিতাপ গাদ্দা ইয়াতে এইটো আমাক আখলাক ভাইৰ ল'ৰা, আমাৰ পাঁচকানিৰ ছাত্ৰৰ তেখেতৰ ল'ৰা, আমাৰ মহিলা কাহিনী যোৱা সৰুই তেখেতৰ তাত আছিলোঁ জাজৰি। তেখেতে নাজানে মই ক'লোঁ তুমি ইয়াতে নমাজ পঢ়াই মানে কি কয় ইউনিভাৰ্চিটি মছজিদত বক্তব্য পঢ়াওঁতে কি কৰিলে মই ক'লোঁ কি পঢ়াম, কিতাপটো কি পঢ়াম? মই ইয়াছানা কোৰাণ কাদিয়ানীৰ লেখা কিতাপ, এইটো পঢ়িলে কি হ'ব নহ'ব ইয়াতে পাব। ইয়াতে যোৱা 5-7-8 বছৰ আগত ৰংগীয়া এলেকাত গৈছোঁ মই। এটা ঠাইত যোৱাৰ পিছত এটা ল'ৰাই ফেৰী দিয়ে, বিস্কুটৰ ফেৰী, লগতে বক্তব্য চলাওঁতে কিতাপটো ইয়াছানা কোৰাণ। এই ইয়াছানা কোৰাণ কি বস্তু ইয়াতে লেখা আছে। চমুকে কৈছে এই কিতাপটো পঢ়িলে এইটো কাদিয়ানীৰ কিতাপ, ইয়াতে চাব বিছমিল্লাও নাই। এই কিতাপত অলপ চতুৰা কি আছে যে পঢ়িলে সহজে মানুহ শিকি যায়,
এনেকা শিকিলে কি হ'ব নহ'ব এইটো ইয়াতে আছে, আপোনালোকে আনিছে নেকি? এইটো কিতাপ 25 টকা দাম, কিন্তু 25 টকা দাম নাই, কিমান পইচা দিবই লাগে, 50 টকা এইটো কিতাপ ক'তো নাপায়। যোৱা কেইবছৰ আগত ৰংগীয়াত এইটো কথা শুনি পেলাই আমি আব্দুল কাদিৰ ছাৰক কৈছোঁ এখন কিতাপ বনাওক, এই কিতাপটো পঢ়িলে কিয় অকণ ফটোৱা আকাৰে আছে, কি হ'ব নহ'ব, আপুনি কাদিয়ানী কাকৈ এই চাওক কায়দা ইয়াছাৰাল কোৰআন আৰু কাদিয়ানী মিছন, এইটো এই কিতাপ, এই ইয়াছাৰাল কোৰআন পঢ়িলে কি হ'ব নহ'ব, আমাৰ বাচ্চাবিলাক ক'ত যাব আল্টিমেটলি গৈ পেলাই আমি চাব লাগিব। যে শিক্ষাৰ কাৰণে আহে, যে শিক্ষা দিছোঁ দিন বচোৱাৰ কাৰণে সেই কিতাপ দিছোঁ, যে কিতাপ পঢ়ে এই কিতাপ পঢ়িলে আখৰে দিন নাবাচে। কেঁচুৱা ল'ৰাক আগত আপুনি দিনী শিক্ষা দিয়ক, আপুনি লণ্ডন আমেৰিকা দি দিয়ক, ফাউণ্ডেশ্যন যদি মজবুত নাথাকে বাচ্চা ঘূৰি যাব, ইমান দিন নাথাকে, লাভটো কি হ'ল আমাৰ? এই ইমান সুৰক্ষা কৰাৰ কাৰণে কাদ্যাই আশা কৰিছে, টিমিন লৈ গৈ পেলাই আমাৰ হাতত নাথাকে, এই কিতাপটো আনিছোঁ, যোনে যিমান পাৰে লৈ যাব পঢ়িব, ঘৰত থ'বলৈ দিয়া নাই। তেতিয়া মই ৰংগীয়া চাব ডিভিশ্যনৰ ইমাম আৰু মছজিদ, ইমাম আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মাতিছোঁ, আল্লাহ শুকুৰ সঁহাৰি দিছে, প্ৰায় 1200-1400 মানুহ গৈছে ৰংগীয়া আৱেশক মছজিদত। তেতিয়া এই কিতাপখন দেখাই পেলাই আব্দুল কাদিৰ ছাৰ, আমাৰ তঞ্জিমৰ জিম্মাদাৰ আৰু আমাৰ ফজলুল দুটাক মাতিছোঁ, মাতি পেলাই কিতাপটো পঢ়ি পেলাই মানে শিয়াল ওলাইছে, ক'ৰবাত চুৰি কৰি আছে, আমাৰ দিন নষ্ট কৰি আছে, এই কিতাপৰ জৰিয়তে আমাৰ বাচ্চা আল্টিমেটলি গৈ পেলাই আমাৰ হাতত নাথাকে, ইমান নাথাকে। গতিকে কিতাপ কেনেকুৱা থাকে নাথাকে ইয়াতে পাই যাব, আপুনি চবেই জৰুৰী তুলিব। যদি আপুনি কোৰআন শৰীফ পঢ়িব বিচাৰিছে আৰু এইটো পঢ়িছে এইটো নপঢ়ে, আপোনাৰ কোৰআন শৰীফ লাগে, কোৰআন শৰীফ সেইটো মোক গালি দিয়ে ক'ব, ইহঁতক গালি পাৰিছে ন? এতিয়া গালি পাৰিছে নে নাই? এটা কিতাপ আছে, এই কিতাপত মানুহে পঢ়িব বিচাৰিছে, পানীয়ে পথ বিচাৰে থাকিব নোৱাৰে, পানী য'তে পাব পানী নিজে বাট ওলাই লয়, পানীয়ে নিজৰ বাট কাৰো দেখাব নালাগে, নিজে পানী জমা আছে ক'ত বাট সিয়ে ওলাই ল'ব। এতিয়া মানুহৰ ইচ্ছা পঢ়িব, কি পঢ়িব? আজি আমাৰ ফজলুল কৰিম আৰু আমাৰ কি কয় জোনাই পাগলা হৈ যায় বুক ফেয়াৰ লোৱাৰ পিছত, যেতিয়া বুক ফেয়াৰ লাগে 10 মিনিটত পাগলা হৈ যায়, কাজিয়ানি বিকিব নালাগে, এইটো কৰিব নালাগে, ভাই কাজিয়ানি লাগে বিকিবও দিয়া, পেপচি নাখাওঁতে স্প্ৰাইট দিয়া, পানী নাখাওঁ গাখীৰটো দিয়া, খালি মানা কৰিব নিদিয়া কিয়? এই ধৰণে এই কিতাপবোৰ তেতিয়া কাজিয়ানি কাঠমান নকয়, এই কিতাপবোৰ অতি জৰুৰী কিতাপ, চমুকে 30-35 কিতাপ পঢ়াত আছে, একে পঢ়াত পঢ়ি যাব পাৰে। তেতিয়া আমি ইমাম চাবক কৈছোঁ এইটো নপঢ়িবা, এইটো পঢ়া, পঢ়িলে তেখেতে গম পাইছে এইটো নপঢ়া, কাজিয়াই আচাৰ বৰং বিচমিল্লাই নাই, আৰু এই কিতাপ পঢ়িলে আল্টিমেটলি গৈ পেলাই বাচ্চাটো যি কাৰণে মক্তব কথাও কয়, মক্তব বেকাৰে তলাপ হৈ যাব। গতিকে এই কিতাপ য'তে চলি আছে আজিৰ পৰা বন্ধ কৰিব, নহ'লে কি হ'ব, এইটো পঢ়িলে পাব, কিতাপ লগে লগে লৈ যাব লাগে। কোনো 25 টকাৰ দাম কৰিছোঁ, কিন্তু প্ৰশ্ন নাই, এই কিতাপ পঢ়িলে, এই কিতাপ যে কাজিয়া পঢ়িলে হয় কি, লাষ্টত এই কিতাপখন পইচা বিক্ৰী কৰিলে আমাৰ খেলাফ ইমানৰ বিকল্প ইমামৰ ইমান হেক্টৰ মিছনত কামত লাগে, আৰু ইয়াৰ বিকল্প ব্যৱস্থা আমি ইয়াতে দিছোঁ, এইটো কৰিলে আমাৰ মিছনত কামত লাগিব, দিনৰ মিছনত কামত লাগিব। দিন মিটাব আহিছে, দিনত প্ৰটেকশ্যন দিব লাগিব, এই কিতাপ লাগিব, এই প্ৰটেকশ্যন লাগে না নাই? এই বছৰৰ প্ৰটেকশ্যন লাগে না নাই? দিনত দিন বচোৱাৰ প্ৰটেকশ্যন লাগে না নাই? প্ৰটেকশ্যন লাগিব, এণ্টিভাইৰাছ দিব লাগিব না নাই? গতিকে এই কিতাপ আছে, এতিয়া আল্লাহ আছে কৈছোঁ, আপুনি এই কিতাপ নপঢ়িব, আৰু যিমান বন্ধন বান্ধন আছে আজিৰ পৰা 20 বছৰ যোনে সুদ খাইছে, সুদ জোৱা দিয়া, সাক্ষী দিয়া, ব্যৱসায় কৰা আৰু চাকৰি কৰা, মালা দিয়া, আটাইকেইটা হাৰাম। সুদৰ ব্যাপাৰে সুদ যদি খায় 30 টকা 1 গ্ৰাম সুদ খাবা, মাল লগত 36 বাৰ জিনাৰ নাম উঠে। কোনে 20 টকা একদিনৰ সুদ খাই 20 টকা 25 টকা আপুনি আপোনাৰ আমল নামাত উঠাই দিছে, আজি আপোনাৰ মালে আপুনি 36 বাৰ জিনা কৰিছে। এইবোৰ কথা কৈছোঁ, যদি বেয়া পায় খাব পাৰে, কিন্তু যদি বেয়া পায় যদি কয়, বেয়া পাই যদি দুনিয়াত থাকিব পাৰে, মৰাৰ পিছত আপোনাক
এটা ঘৰ বনাই দিলে থৈ দিয়ে কংকাল বনাই তেতিয়া নক'ব চকু গ'লেই তাতে হৰুৱাই সৰু 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 কাৰোবাৰ দূৰ যাব 3 দিনত কাৰোবাৰ যাব 6 দিনত এইবোৰ যদি হৈ থাকে নমাজ নমাজ ৰোজা নাৰাখে ৰোজা আহিলে গেষ্টিক হৈ যায় এই গেষ্টিক ক'ত ৰমজান আহিলে গেষ্টিক ক'ত কৰাই থয় হ'লে গেষ্টিক কৰিব লাগে ইমান ভাগি পিছত কিয় কৰে ইমান ভাগি কিয় কৰে ৰমজান আহি গেষ্টিক কৰাই গ'ল ক'ৰ পৰা গেষ্টিক কৰি এইবোৰ কৰি থাকে চাইনাৰ পৰা আহিছে করোনা ভাইরাস চাইনার পৰা আহিছে আল্লাহ আস্তে কৈছোঁ ভাগিবাজি নকৰিব চকু বুজিবই লাগিব কুল্লু নাফসিন যায়কাতুল মাউত মই যে চিন্তা হৈছে এই পৃথিৱী চিন্তা হৈছে ধ্বংস হ'ব আমি আহিছোঁ আপুনি মই ধ্বংস হ'ম আপুনি যাব লাগে ক'ত জাহান্নামত নহয় জান্নাতত যাবৰ কাৰণে নবীয়ে কৰিব লাগে এই কথা আমি বলি আহিছোঁ আমি এই কথা বদল দিন যাবৰ ভাই বগাই ক'লে তুমি যিমান ইমান কৰা কোৱা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ইচ্ছা হ'ল এটা মৰিবে এটাও মুছলমান যাব জাহান্নামত যাবলৈ আটাইকেইটা গৈ জন্নত যাব নহয় এতিয়া স্কুলত পঢ়া ল'ৰা ছোৱালী যাৰ নমাজৰ কদৰ নাই ইয়াৰ কোনো খবৰ নাই আমি আলেম বিস্কুল নাই এই বাচ্চা জন্মত যাব নালাগে নালাগে ইয়াৰ ফিকিৰ কৰিব নালাগে লাগে নালাগে এই মানুহৰ পইচাত পৰি পেলাই আমি গুৱাহাটী হাতীগাঁও মাৰিগাঁও মানুহ চলাই আছোঁ বাচ্চা নাছিল ইয়াৰ বেনিফিট কি পালে এনেকুৱা যদি হয় আল্লাহ মতে ধৰিব আমাৰ জিম্মাদাৰী আছে কোনেও নকলে যদি কৰিছোঁ তুমি মাদ্ৰাছা মাজাৰ পঢ়াৰ পিছত আৰু বাউণ্ডাৰী নাথাকে য'তে জুই লাগে ত'তে পানী দিবই লাগিব এইটো ডিউটি হ'ল ফায়াৰ ব্ৰিগেডৰ আজি ওলামা ফায়াৰ ব্ৰিগেডৰ কাম কৰক গতিকে ইয়াতে জুই ধোঁৱা উঠিছে মাতিব নালাগে দৌৰটো যায় এই 108 মাতিব নালাগে 108 হৈ যাওক এই ওলামা হ'ল মই এই কিছুদিন আগত নমাজ পঢ়ি আছোঁ এই ঠাই চালোঁ যে মই নমাজ পঢ়াৰ পিছত মই চাইছোঁ এজন মানুহ